বা ক'ৰবাত গ'লে কিবা কিবি থাকিলে ইযোৰৰ পাছত সিযোৰ সলাবলৈ ভাল, কিন্তু তাৰ পাছত সামৰাটোহে মেইন কথা। সেইটো কাৰণে মই পৰাপক্ষত এযোৰ কাপোৰেই কেইবাটা প্ৰগ্ৰেম চলাই দিবলৈ মানে ট্ৰাই কৰোঁ, যাতে এযোৰ সামৰিলেই হয়। এতিয়া মায়ে পিন্ধিলে, ময়ো পিন্ধিলোঁ, গোটেইখিনি সামৰাত মোৰ বেন বাজিছে। আচলতে কথাটো হ'ল এনেকুৱা যে যেতিয়া মই মানে এযোৰ কাপোৰ উলিয়াই লওঁ আৰু সেই কাপোৰযোৰকে একে লেঠাৰিয়ে মই পিন্ধিয়ে থাকোঁ, যেতিয়ালৈকে মানে ধুব লগা নহয়গৈ। আৰু তেতিয়া মোক প্ৰায়ে ঘৰৰ মানুহেও কয়, ওচৰ চুবুৰীয়াও কেতিয়াবা কয়, তোৰ আৰু কাপোৰ নাই একেযোৰকে পিন্ধি আছ। কিন্তু মেইন কাহিনীটো হ'ল এইটো, মানে কাপোৰযোৰ পিন্ধোতে ধুনীয়াকৈ পিন্ধিব পাৰোঁ, কিন্তু এই সামৰাৰ সময়কণৰ সমান বেয়া সময় নাই। মানে ধুই তাৰপাছত আকৌ ইস্ত্ৰি কৰি ভৰাই মেলি থোৱা, বেছিভাগ সময়তো মই ইস্ত্ৰি নকৰাকৈয়ে ভৰাই থৈ দিওঁ। যি কি নহওক কামখিনি কৰি ল'লোঁ। কৰি হোৱাৰ পাছত এয়া ওলাইছোঁ এফালে এটা সকাম খাবলৈ বুলি। মানে সকাম মানে ভোজ আছিলে আৰু ৰাতি আমাৰ গোটেইকেইটাকে মাতিছিলে ভাত খাবলৈ বুলি। ভাত খাবলৈ গৈ এয়া প্ৰথমতেই চাহ খালোঁ মিঠাইৰ সৈতে। তাৰপাছত আকৌ যিহেতু সকামো, সেয়েহে প্ৰসাদো দিলে, প্ৰসাদো ধুনীয়াকৈ খাই লৈছোঁ। আৰু প্ৰসাদকেইটা সঁচাকৈ বহুত বেছি ধুনীয়া হৈছিলে খাবলৈ। এনেও বাৰু মই খোৱা বস্তু খাই ইমান বেয়া নাপাওঁৱেই, সকলো ভালেই পাওঁ। তাৰপাছত এয়া ভোজ খোৱাৰ টাইমো আহি গ'ল, মানে খানা হৈ গ'ল। আৰু এই গোটেইখিনি মানুহৰ মাজতে সোমাই ময়ো এয়া খানা খাই দিলোঁ। অৱশ্যে গোটেইখিনি দেখুৱাবলৈ নহ'লেই। তাৰপাছত আৰু কি, ভাত খাই উঠি আহিটো মেইন বস্তু বুলি ক'লে আৰু এই তামোলখনতে পৰে। তামোলখনো ধুনীয়াকৈ খাই ল'লোঁ। বৰ বিশেষ ভিডিঅ' কৰিবলৈ নহ'লে আৰু মানুহখিনিকো দেখাবলৈ ভালকৈ নহ'লে, যিহেতু লৰালৰিত আছিলোঁ আৰু। যি কি নহওক আজিৰ ভিডিঅ'টো ইমানেই। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।